Good morning everyone. আজি বিহুৰ দিনাই আপোনালোকক এটা সঁচা তথ্য দিব ওলাইছো, এটা সঁচা ভিডিও দিব ওলাইছো। এইটো ভিডিও চাই হয়তো মোক বহুতে গালি পাৰিব, কিন্তু আপোনালোকে নিশ্চয় গম পাইছে অসমত এতিয়া ইউটিউব চেনেল বহুতো আহি গল আৰু যিয়ে যেনেকে পাৰে যি পায় তাকে ভিডিও বনাবলৈ লৈছে, সঁচাই মিছাই। কিন্তু আজিৰ এইটো ভিডিওত আপোনালোকক এটা সঁচা তথ্য দিম। নিশ্চয় আপোনালোকে গম পাইছে বিএছএফত পোষ্ট ওলাইছে আৰু সেই বিএছএফৰ পোষ্টবোৰত কেৱল 10 পাছ বুলি আপোনালোকে গম পাইছে। তাৰ বাহিৰে সঁচা তথ্যটো গম পোৱা নাই। আজিৰ এইটো ভিডিওত সকলোখিনি কথা কম, কি পোষ্ট আছে, কোনে কোনে এপ্লাই কৰিব পাৰিব, কিমানটা পোষ্ট আছে, সকলোবোৰ ডিটেইলছ দি দিম। পোষ্টটো ওলাইছে বিএছএফত অৰ্থাৎ বৰ্ডাৰ সিকিউৰিটি ফোৰ্সত। টোটেল পোষ্ট আছে 63টা আৰু পোষ্টটো হৈছে জিডি। কিন্তু এই জিডি পোষ্টটোত অসমৰ সকলোৱে এপ্লাই কৰিব নোৱাৰে। প্ৰায় 80% মান মানুহে এপ্লাই কৰিব নোৱাৰে আৰু প্ৰায় 20% মানুহে এপ্লাই কৰিব পাৰিব। কোনে কোনে এপ্লাই কৰিব পাৰিব মই জনাই আছো। ইয়াতে পে স্কেল অৰ্থাৎ দৰমহাটো উল্লেখ কৰিছে 21,700 টকা। তাৰে পিছত ইয়াতে এজ লিমিট উল্লেখ কৰিছে 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰত। যদি আপোনালোকৰ বয়স 18 বছৰ হৈছে তেনেহলে এপ্লাই কৰিব পাৰিব আৰু যদি আপোনাৰ 23 বছৰ হৈছে তেনেহলে এপ্লাই কৰিব পাৰিব। ইয়াতে এডুকেশনাল কোৱালিফিকেশন অনলি 10 পাছ। আপোনালোকে যদি 10 পাছ কৰিছে তেনেহলে এপ্লাই কৰিব পাৰিব। কিন্তু অকল 10 পাছ কৰিলে নহব, যেহেতু এই পোষ্ট কেইটা কেৱল পুৰুষৰ বাবে আৰু এই পোষ্ট কেইটা কেৱল স্পোৰ্টসমেনৰ কাৰণে অৰ্থাৎ খেল বিভাগৰ বাবে ওলাইছে। যিকোনো খেলৰ যদি আপোনালোকৰ ইন্টাৰনেশনাল সাৰ্টিফিকেট আছে, গোল্ড মেডেল সাৰ্টিফিকেট আছে তেনেহলে এপ্লাই কৰিব পাৰিব। আপোনালোকক হয়তো বহুতে কৈছে 10 পাছে এপ্লাই কৰিব পাৰিব, কিন্তু কেৱল 10 পাছ কৰিলে নহব, আপোনাৰ হাতত এখন সাৰ্টিফিকেট থাকিব লাগিব। এতিয়া যিসকলৰ সাৰ্টিফিকেট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব অফলাইন মোডত। আপোনালোকক লিংকটো ডেসক্ৰিপচনত দি দিছো অফিচিয়েল ৱেবসাইটৰ, লগতে আপোনালোকে নটিফিকেশন লিংকটো পাই যাব। তাত ক্লিক কৰি আপোনালোকে ফৰ্মখন ডাউনলোড কৰিব পাৰে, অফিচিয়েল নটিফিকেশন পঢ়ি চাব পাৰে আৰু ফিল আপ কৰি কোনটো এড্ৰেছলৈ পঠাই দিব পাৰিব তাত উল্লেখ কৰা আছে। এইখিনি হল আজিৰ এইটো ভিডিওত। আপোনালোকক সঁচা নিউজ এটা দিয়াই বেয়া নাপাব, কাৰণ এইটো ভিডিওত আপোনালোকক এটা সঁচা নিউজ দিছো, কাৰণ 10 পাছ বুলি উল্লেখ কৰা আছিল। আপোনালোকে হয়তো 10 পাছ বুলি এপ্লাই কৰিব গৈছিল বা যাব খুজিছিল, সো 10 পাছ কৰিলে নহব। আপোনাৰ হাতত এখন এপ্লিকেশন বা আপোনাৰ হাতত এখন সাৰ্টিফিকেট থাকিব লাগিব, যিখন হল স্পোৰ্টস সাৰ্টিফিকেট। আজি ভিডিওত এইখিনিয়ে। যদি ভিডিওটো বেয়া লাগিছে ডিসলাইক কৰিব, যদি একেবাৰে বেয়া লাগিছে গালি পাৰিব, আৰু লগতে আৰু এবাৰ কৈছো হেপী ভোগালী বিহু। সো আজিৰ ভিডিওত এইখিনিয়ে। মোৰ সেকেন্ড চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব, লিংকটো ডেসক্ৰিপচনত আছে। লগতে জিতুমণি নামৰ চেনেলটো এইখিনিত থকা জিতুমণি নামৰ সিম্বলটো ক্লিক কৰি সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।